Hello students, welcome to Pythagoras classes. তোমালোকৰ মই ফাৰ্ষ্ট বুকৰ 5টা চেপ্টাৰ 4 নম্বৰ চেপ্টাৰ লৈকে পঢ়ালো হয় নে নহয় আজি আমি পঢ়াম 5 নম্বৰ চেপ্টাৰ এতিয়া মেইন কথা হৈ গল এই চেপ্টাৰটো তোমালোকৰ বহুতৰে বুকত নাই সাগে মাজতেটো আসামিজ মিডিয়ামৰ বুকতো এই চেপ্টাৰটো নাইকিয়া কৰি পেলাইছিলে কিন্তু এতিয়া আকৌ আসামিজ মিডিয়ামৰ বুকত এটো আছে কিন্তু ইংলিশ মিডিয়ামৰ বুকত এই চেপ্টাৰটো নাই মিনাৰেলছ এণ্ড ৰক্স মনিক আৰু শিলা এই চেপ্টাৰটো নাই কিন্তু মই পঢ়াই যাম তোমালোকে আমাৰটো গুটে কোৰ্সটোত আমাৰ যদি পাইথা 360 এপত জয়েন কৰিছা তোমালোকে পায়ে যাবা গুটে ভিডিওটো তোমালোকে কোৱেশ্চন এনসাৰ পাই যাবা হেতু কাৰণে টেনচন লব নালাগে গতিকে আজি এই চেপ্টাৰটোত কিনো আছে চাওচোন আহা আমি এতিয়া মিনাৰেলছ এণ্ড ৰক্স মনিক আৰু শিলা এতিয়া মনিক কোনবিলাক আমি প্ৰথমতে জানিব লাগিব মনিক কোনবিলাক কেনেকুৱা ধৰণৰ বস্তুবিলাকক মনিক বুলি কয় মনিক বিলাকনো ক'ত পায় সেইখিনি বস্তু আমি জানিব লাগিব হয় নে নহয় এতিয়া চোৱা আমাৰ গুটে পৃথিৱীখন আমি যদি চাবলৈ যাওঁ তেন্তে আমাৰ গুটে পৃথিৱীখন মানে আমাৰ আৰ্থ সাৰফেসটোত কমপ্লিটলি যদি চাওঁ তেন্তে 98% অকল 8টা উপাদান পোৱা যায় 8টা কম্পোনেন্ট পোৱা যায় মানে আমাৰ 98% এৰিয়া অনলি 8টা কম্পোনেন্টৰ দ্বাৰা গঠিত হৈ আছে 8টা কম্পোনেন্ট আৰু সেই 8টা কম্পোনেন্ট এই টেবুলখনত তোমালোকৰ দিয়া আছে দেখিছানে এই টেবুলখনত দিয়া আছে আৰু ইয়াতো দিয়া আছে চোৱা এটা দেখিছানে অক্সিজেন সিলিকন এলুমিনিয়াম লৌহ ক্যালসিয়াম সোডিয়াম পটাছিয়াম আৰু ম্যাগনেসিয়াম এগিটা টেবুলখনত খুব ধুনিয়াকে তোমালোকৰ 9 নম্বৰ লৈকে দিয়া আছে মানে 9 টোত আমাৰ আদার্স বিলাক সোমাই আছে কিন্তু বাকি এই 8টা হৈছে আমাৰ কি মেইন কম্পোনেন্ট মেইন এলিমেন্ট যোনকেটাই আমাৰ পৃথিৱীৰ উপৰি ভাগটো গঠন কৰিছে আৰু কোনটো কিমান পাৰ্সেন্টেজত আছে সেই বস্তুটো দিয়া আছে কিন্তু এতিয়া আমি পঢ়িব লাগিব মিনাৰেলছ নু কোনবিলাক মনিক নু কোনবিলাক আমি হেতু জানিব লাগিব এটা ইয়াতে কৈছে যে আমাৰ ভূপৃষ্ঠৰ ওপৰত আমাৰ পৃথিৱীৰ উপৰি ভাগত কোনো বস্তুৱে একেবাৰে পিওর ফর্মত পোৱা নাযায় কোনো বস্তুৱে পৃথিৱীৰ উপৰি ভাগত পিওর ফর্মত পোৱা নাযায় মানে শুদ্ধ ৰূপত পোৱা নাযায় অতিকে সেই শুদ্ধ ৰূপত নোপোৱা বেলেগ উপাদানৰ সৈতে লগ হৈ থকা বেলেগ এলিমেন্টৰ লগত লগ হৈ থকা যোনবিলাক যৌগ আছে যোনবিলাক মলিকুল আছে সাবস্টেন্স আছে সেইবিলাককে কি বুলি কৈছে নরমালি মনিক বুলি কৈছে ইয়াতে কি বুলি কৈছে The elements in the Earth's crust are rarely found exclusively but are usually combined with other elements to make various substances. These substances are recognized as minerals. মানে ভূপৃষ্ঠৰ কোনো উপাদানে শুদ্ধ ৰূপত পোৱা নাযায় এইবোৰ অন্যান্য উপাদানৰ সৈতে যৌগ হৈ থাকে এই উপাদানবোৰকে মনিক বোলে সেই বুলি কৈছে কিন্তু মনিকৰ আসল যোনটো ডেফিনেশন সেই ডেফিনেশনটো তোমালোকৰ দিয়া আছে তলত দিয়া বক্সটোৰ ভিতৰত এটা তলত দিয়া বক্সটোৰ ভিতৰত মনিকৰ ডেফিনেশনটো কেনেকে দিছে চোৱাচোন A mineral is a naturally occurring organic and inorganic substance having an orderly atomic structure and a definite chemical composition and physical properties মানে ইয়াতে কি কৈছে যে আমাৰ মিনাৰেলটো হৈছে নেচাৰেলি পোৱা বস্তু মানে প্ৰাকৃতিকভাৱে উপলব্ধ জৈৱিক আৰু অজৈৱিক উপাদানেৰে গঠিত মানে বায়োটিক এণ্ড এবায়োটিক বা অৰ্গেনিক অৰ ইনঅৰ্গেনিক কম্পোনেন্ট আৰু সিহঁতৰ কি থাকিব orderly atomic structure থাকিব কিহতৰ পৰমাণুযুক্ত হ'ব ক্ৰমাগতভাৱে পৰমাণুযুক্ত হ'ব আৰু নিৰ্দিষ্ট ৰাসায়নিক গঠন থাকিব মানে কেমিক্যাল কম্পোজিশন থাকিব আৰু লগতে ফিজিক্যাল প্ৰপাৰ্টিজ আৰু প্ৰাকৃতিক কিছুমান বৈশিষ্ট্য থাকিব ক্যাৰেক্টাৰিষ্টিক্স থাকিব তেতিয়াহে তাক আমি মনিক বুলি কম মনিক বিলাক কেতিয়াবা এটা এলিমেন্টৰ দ্বাৰাও ফৰ্ম হ'ব পাৰে আৰু কেতিয়াবা দুটা এলিমেন্টৰ দ্বাৰাও ফৰ্ম হ'ব পাৰে মানে মনিক বিলাক কেতিয়াবা এটা উপাদান বিশিষ্ট হ'ব পাৰে আৰু কেতিয়াবা দুটা উপাদান বিশিষ্ট হয় গতিকে আমি মনিক বুলি কলে প্ৰধানকৈ এই ডেফিনেশনটোৱে লিখিব লাগিব মনিক কাক বলে যদি আমাৰ কয় তেন্তে এই ডেফিনেশনটো আমাৰ ইম্পৰ্টেন্ট এতিয়া চোৱা আমাৰ পৃথিৱীৰ উপৰি ভাগত এতিয়ালৈকে কিমান মনিক পোৱা গৈছে জানানে আসামিজ মিডিয়ামৰ বুকখনত এই ইয়াত চোৱা এটো তোমালোকৰ ভুলকে আছে ইয়াত 20000 নহয় 2000 হ'ব লাগে ঠিক আছে 2000 মনিক পোৱা গৈছে 2000 মানে তোমালোকৰ এটো কিমান হ'ব 2000 ইংলিশ মিডিয়ামৰ বুকত ধুনিয়াকে আছে শুদ্ধকে আছে গতিকে এতিয়ালৈকে 2000 মিনাৰেলছ পোৱা গৈছে আৰু সেই 2000 মিনাৰেলছৰ ভিতৰত মেইন মিনাৰেল 6টা মেইন মিনাৰেল আছে 6 মেইন মিনাৰেল যোনকিটাক আমি প্ৰত্যেকটো শিলাৰ গঠনত পাম
মানে ৰক ষ্ট্ৰাকচাৰ বিলাকত প্ৰধানকৈ এই 6টা মিনাৰেল পোৱা যায় মানে 6টা খনিজ পদাৰ্থ পোৱা যায় এতিয়া আকৌ ইয়াতে চোৱা মনিক বিলাক কৰ পৰা আহে একচুয়ালি মনিক বিলাক আমি কৰ পৰা পাম মনিক বিলাক হৈছে মেগমাত থকা মানে মেগমাৰ পৰা পোৱা মানে মনিকৰ উৎস হৈছে মেগমা পৃথিৱীৰ অন্তৰ্ভাগত থকা মেগমা দি বেসিক সোর্স অফ অল মিনারেলস ইজ দা হট মেগমা ইন দা ইন্টেৰিয়ৰ অফ দা আৰ্থ মানে আমাৰ পৃথিৱীৰ অন্তৰ্ভাগত থকা মেগমা বিলাকে হৈছে কি মনিক কৰ প্ৰধান উৎস মানে আমাৰ যোনবিলাক মিনাৰেলস আছে সেই মিনাৰেলস বিলাক প্ৰধানকৈ কৰ পৰা আহিছে মেগমা বিলাকৰ পৰা আহিছে মানে মেগমাৰ লগতে এই মিনাৰেলস বিলাক অন্তৰ্ভাগৰ পৰা পৃথিৱীৰ উপৰিভাগলৈ ওলাই আহে আৰু পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশত শিলৰ ৰূপত সঞ্চিত হৈ থাকে আৰু সেইবিলাককে আমি এক্সট্ৰেক্ট কৰো মাইনিঙৰ জৰিয়তে আৰু আমাৰ বিভিন্ন ধৰণৰ এক্টিভিটি বিলাকত ইউজ কৰো এতিয়া তলতে আমাৰ কেইটামান মিনাৰেলছৰ বিষয়ে দিয়া আছে সেই মিনাৰেলছ কেটাৰ বিষয়ে পঢ়িম ইয়াতে তোমালোকৰ আসামিজ মিডিয়ামৰ বুকখনত নাই যদিও ইংলিশ মিডিয়ামৰ বুকখনত মিনাৰেলছৰ কিছুমান ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স দিয়া আছে এক্সটাৰ্নেল ক্ৰিষ্টেল ফৰ্ম মানে কি হৈছে ক্ৰিষ্টেলাইজেশন কেনেকুৱা হ'ব সিহঁতৰ মানে মলিকুল বিলাক কেনেকুৱা ধৰণৰ হ'ব সিহঁতৰ সাইজ বিলাক কেনেকুৱা দেখাত কেনেকুৱা হ'ব শেপ বিলাক কেনেকুৱা হ'ব তেনেকুৱা ধৰণৰ ক্লিভেজ টেন্ডেন্সি টু ব্ৰেক ইন গিভেন ডাইৰেকশন প্ৰডিউসিং ৰিলেটিভলি প্লেন সাৰফেসেস মানে ইয়াতে কি কৈছে যে যোনটো আমাৰ মিনাৰেলস আছে যোনবিলাক মিনাৰেলস আছে সেই মিনাৰেল বিলাক ব্ৰেক ডাউন কৰিব পাৰিনে বা সেইবিলাক থুনুকা হয় নে নহয় ফ্ৰেকচাৰ সেইবিলাকৰ ইন্টাৰনেল যোনটো মলিকুলাৰ এৰেঞ্জমেন্টছ আছে মলিকুল বিলাক আছে সেইবিলাকৰ মাজত সিহঁতৰ মাজত ব্ৰেকডাউন কেনেকৈ মানে ব্ৰেকডাউন হ'ব পৰা বেছি চান্স আছে নেকি তেনেকুৱা বিলাক বা কিমান দিন লাষ্টিং কৰিব কালাৰ কেনেকুৱা আৰু ইহঁতৰ ট্ৰান্সপাৰেন্ট নেকি মিনাৰেলস বিলাক তেনেকুৱা ধৰণৰ কিছুমান ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স তোমালোকৰ দিয়া আছে কিন্তু সেই ক্যাৰেক্টাৰিষ্টিক্সখিনি আমি এই মিনাৰেলস বিলাকতো পাম আমি যোন কেটা মিনাৰেলস পৃথিৱীৰ প্ৰধান 6টা মিনাৰেলছৰ বিষয়ে আমাৰ ইয়াত দিছে সেই 6টা মিনাৰেলছৰ বিষয়ে আমি এতিয়া পঢ়িম এতিয়া প্ৰথমটো আমাৰ কি দিছে ফেলস্পাৰ আমাৰ মেজৰ মিনাৰেলস কেটা বুলি দিছিলে 6টা গতিকে মেজৰ মিনাৰেলস কেটা ভিতৰত প্ৰথমটো দিছে ফেলস্পাৰ এতিয়া ফেলস্পাৰটোত কি থাকিব ফেলস্পাৰত থাকিব সিলিকন এণ্ড অক্সিজেন ফেলস্পাৰত কি থাকিব সিলিকন আৰু অক্সিজেন থাকিব আৰু কিছুমানত কি থাকে এটা লিটল এমাউন্টত সোডিয়াম পটাছিয়াম ক্যালসিয়াম এলুমিনিয়াম এইবিলাকো থাকিব আৰু কৈছে যে আমাৰ আৰ্থ ক্ৰাষ্টৰ এটলিষ্ট হাফ পৰচন এই মিনাৰেলছটোৰ দ্বাৰা ফৰ্ম হৈ আছে পৃথিৱীৰ খোলাটোৰ আধামান এই মনিকটোৰ দ্বাৰা গঠিত হৈছে আৰু ইয়াৰ কালাৰটো কেনেকুৱা ইয়াৰ কালাৰটো হয় ক্ৰীম কালাৰ হ'ব নহলে সেলমন পিংক হ'ব কেনেকুৱা লাইট ক্ৰীম নহলে সেলমন পিংক হ'ব তাৰ পাছত আৰু কি কৈছে যে ইয়াক কোট ইউজ কৰা হয় পিৰিছ পিয়লা সৰু কলহ আৰু গ্লাছ তৈয়াৰ কৰা কামত ইউজ কৰা হয় মানে সেৰামিক্স এণ্ড গ্লাছ মেকিং ইণ্ডাষ্ট্ৰীত ইউজ কৰা হয় গ্লাছ বুজি পোৱা তোমালোকে সিসাৰ মানে আমাৰ সিসাৰ বিলাক বুজি পোৱা নহয় আমাৰ গ্লাছ বুলি ক'লে তোমালোকে সবে বুজি পোৱা সৰু পিয়লা কাপ সেইবিলাক বস্তু বনাওতে এই মানে ফেলস্পাৰটো ইউজ কৰা হয় নেক্সটটো আহিলে কোৱাৰ্টজ নেক্সটটো কি আহিলে কোৱাৰ্টজ বা কোৱাৰ্টজ ইয়াত কি থাকে ই হৈছে স্যান্ড আৰু গ্ৰেনাইট বালি আৰু গ্ৰেনাইটত এই কোৱাৰ্টজ পোৱা যায় আৰু কোৱাৰ্টজটোত আকৌ সিলিকা থাকে কোৱাৰ্টজটোত কি থাকে সিলিকা এইটো এটা হাৰ্ড মিনাৰেল এটা কঠিন পদাৰ্থ হয় আৰু ই পানীত কেতিয়াও মিক্স হৈ নাযায় ই পানীত দ্ৰৱীভূত নহয় ইনসলিউবল ইন ওয়াটাৰ ইয়াৰ কালাৰটো হয় হোৱাইট কালাৰ হ'ব নহলে কালাৰলেস হ'ব মানে হয় বগা নহলে বৰ্ণহীন হ'ব আৰু এই মিনাৰেলছ বিধক ইউজ কৰা হয় ৰাডাৰ এণ্ড ৰেডিঅ'ত এই মিনাৰেলছ বিধ ইউজ কৰা হয় আৰু লগতে এই মিনাৰেলছ বিধ কি হয় এই মিনাৰেলছ বিধ মেইনলি গ্ৰেনাইট ৰক যোনটো আমাৰ ইগনিয়াছ ৰক হয় গ্ৰেনাইট সেই গ্ৰেনাইট ৰকত এই মিনাৰেল বিধ পোৱা যায় নেক্সটটো আহিলে পাইৰক্সিন বিলাকত কি থাকে পাইৰক্সিন বিলাকত থাকে ক্যালসিয়াম এলুমিনিয়াম ম্যাগনেসিয়াম আইৰন এণ্ড সিলিকা এতিয়া ক্যালসিয়াম এলুমিনিয়াম আইৰন ম্যাগনেসিয়াম সিলিকা এইবিলাক হৈছে আমাৰ পাইৰক্সিনৰ কম্পোনেন্ট মানে পাইৰক্সিনত এই উপাদানবোৰ পোৱা যায় আৰু আমাৰ আৰ্থ ক্ৰাষ্টৰ 10%
কম্পোনেন্ট 10% এৰিয়া এই পাইৰক্সিনেৰে ফৰ্ম হৈ আছে আৰু এই পাইৰক্সিন বিলাক ক'ত পোৱা যায় উল্কাপিণ্ড মেটিয়ৰ্ছত এই পাইৰক্সিন পোৱা যায় মেটিয়ৰ্ছ মানে তোমালোকে জানা নহয় উল্কাপিণ্ডৰ কথা তোমালোকক মই পঢ়াই আহিছো তোমালোকৰ সেকেন্ড চেপ্টাৰটোত তো উল্কাপিণ্ড কে উল্কাপিণ্ডত এই পাইৰক্সিন পোৱা যায় আৰু পাইৰক্সিনৰ কালাৰটো কেনেকুৱা হ'ব ইয়াৰ কালাৰটো হয় গ্ৰীন কালাৰ নহলে ব্ল্যাক হ'ব নেক্সট হৈছে এমফিবল এমফিবল এতিয়া এমফিবলত কি থাকে এমফিবলত থাকিব ক্যালসিয়াম এলুমিনিয়াম সিলিকা আইৰন ম্যাগনেসিয়াম এইবিলাক থাকিব এমফিবলত আৰু এই এমফিবলটো আমাৰ আৰ্থ ক্ৰাষ্টৰ 7% আমাৰ এমফিবলে পোৱা যায় এমফিবলৰ কালাৰটো পাইৰক্সিনৰ নিচিনাকে হয় গ্ৰীন কালাৰ নহলে ই কৃষ্ণ বৰ্ণ বুলি কৈছে বা গিয়া কেনেকুৱা কালাৰ বুলি কৈছে হয় ব্ল্যাক নহলে গ্ৰীন কৃষ্ণ বৰ্ণ মানে ব্ল্যাক কালাৰৰ কথাই কৈছে আৰু ইয়াক এসবেস্টছ ইন্ডাষ্ট্ৰিত ইউজ কৰা হয় আৰু হৰ্নব্লেন্ড হৈছে এই এমফিবলৰ এটা টাইপ হৰ্নব্লেন্ড বুলি এটা বস্তু আছে যোনটো হৈছে এমফিবলৰ এটা প্ৰকাৰ বা এমফিবলৰ এটা ৰূপ নেক্সটটো আহিলে মাইকা অফ্ৰ বা মাইকা বালিচন্দা তোমালোকে দেখিছা তোমালোকে যেতিয়া বাৰ্থডে বিলাকত বাৰ্থডে বেস তোমালোকে কনফেটি ফুটুৱা বা তোমালোকে তেনেকুৱা কিছুমান জিলিকা বস্তু যে থাকে আমাৰ গালে মুখে লাগি যায় হেতুৱে হৈছে বালিচন্দা বা মাইকা এই মাইকা বিলাক আমাৰ আৰ্থ ক্ৰাষ্টত 4% এৰিয়া এই মাইকা বিলাক পোৱা যায় আৰু এই মাইকা বিলাকত কি থাকে এই মাইকা বিলাকত থাকে পটাছিয়াম এলুমিনিয়াম ম্যাগনেসিয়াম আইৰন সিলিকা এইবিলাক আছে আৰু এই মিনাৰেলছ will mainly আগ্নেয় আৰু ৰূপান্তৰিত শিলা ইগনিয়াছ আৰু মেটামৰফিক ৰকত পোৱা যায় লগতে বৈদ্যুতিক যন্ত্ৰপাতি ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্ট ইউজ কৰোতে বা ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টৰ ক্ষেত্ৰত এই মাইকাটো বেছিকে ইউজ কৰা হয় নেক্সটটো আহিলে অলিভাইন বা অলিভাইনত কি থাকিব অলিভাইনত থাকিব ম্যাগনেসিয়াম আইৰন সিলিকা ম্যাগনেসিয়াম আইৰন আৰু সিলিকা থাকিব লৌহ থাকিব ই হৈছে অলিভাইনৰ মেইন কম্পোনেন্ট ইহত কেটা আৰু ই অলিভাইনক ব্যৱহাৰ কৰা হয় অলংকাৰ শিল্প জুৱেলাৰী ইন্ডাষ্ট্ৰিত বেছিকৈ ইউজ কৰা হয় আৰু ইয়াৰ কালাৰটো হৈ গল গ্ৰীন কালাৰৰ নিচিনা দেখাত গ্ৰীনিশ কালাৰ ক্ৰিষ্টেল বিলাকৰ কালাৰ গ্ৰীনিশ আৰু ইয়াক পোৱা যায় বেসল্ট শিলা বেসল্ট হৈছে লাভা হে বেসল্ট লাভাৰ দ্বাৰা গঠিত শিলাত এবিধ মণিক পোৱা যায় গতিকে এই কেটা হৈ গৈছে আমাৰ পৃথিৱীৰ প্ৰধান 6টা মণিক যোন কেটা আমাৰ পৃথিৱীৰ উপৰিভাগৰ যিকোনো ৰক ষ্ট্ৰাকচাৰ বা শিলাৰ গঠনত দেখিবলৈ পোৱা যায় এটা নেক্সট আমাৰ কি আহিলে নেক্সট আহিলে আমাৰ ধাতব পদাৰ্থ মেটেলিক মিনাৰেলছ এটা মেটেলিক মিনাৰেলছ যোনবিলাক মিনাৰেলছত মেটেল থাকে ধাতু থাকে ধাতব পদাৰ্থ যোনবিলাক মিনাৰেলছত মেটেল থাকে সেইবিলাককে মেটেলিক মিনাৰেলছ বা ধাতু থাকে সেইবিলাককে ধাতব পদাৰ্থ বুলি কৈছে ধাতব খনিজ পদাৰ্থ এটা ধাতব খনিজ পদাৰ্থ বিলাকক প্ৰধানকৈ তিনটা ভাগত ডিভাইড কৰি থৈছে এটা হৈ গল প্ৰেচিয়াছ মেটেল মূল্যবান ধাতু প্ৰেচিয়াছ মেটেল বুলি ক'লে সোণ ৰূপ হীৰা প্লেটিনাম এইবিলাক হৈ গল প্ৰেচিয়াছ মেটেল আৰু তাৰ পিছত আহিলে ফেৰাছ মেটেল লৌহ মিশ্ৰিত ধাতু যোনবিলাক মানে ধাতু বা যোনবিলাক মিনাৰেলছত আইৰন কন্টেন্ট থাকিব সেইবিলাকক কয় লৌহ মিশ্ৰিত ধাতু আৰু এই লৌহ মিশ্ৰিত ধাতু বিলাক এইবিলাক মানে লোহা আৰু তীখাৰ লগত মিহলি হৈ থাকে নেক্সটটো আহিলে অলৌহ ধাতু নন ফেৰাছ মেটেল এই নন ফেৰাছ মেটেল বিলাকত কোনো আইৰন কন্টেন্ট পোৱা নাযায় এইবিলাকৰ এক্সাম্পল দিছে কপাৰ লিড জিংক টিন এইবিলাক এলুমিনিয়াম এইবিলাকত কোনো আইৰন কন্টেন্ট পোৱা নাযায় নেক্সট আহিলে নন মেটেলিক মিনাৰেলছ অলৌহ খনিজ দ্ৰব্য নন মেটেলিক মিনাৰেলছ এই মিনাৰেলছত কোনো ধৰণৰ তেনেকুৱা একো মেটেল পোৱা নাযায় ইয়াত কোনো ধৰণৰ মেটেল কন্টেন্ট নাথাকে এইবিলাক হৈছে সালফাৰ ফসফেট নাইট্ৰেট এইবিলাক হৈছে নন মেটেলিক মিনাৰেল গন্ধক ফসফেট নাইট্ৰেট এইবিলাকক কি বুলি কৈছে নন মেটেলিক বা অলৌহ খনিজ পদাৰ্থ তোমালোকে এক্সাম্পলবোৰ মনত ৰাখিবা এক্সামত কেতিয়াবা দুটা এক্সাম্পল লিখিবলৈ আহে এতিয়া আহিলে শিলা ৰক এতিয়া শিল কাক বোলে এতিয়া আমাৰ আৰ্থ ক্ৰাষ্টটো যিবিলাক বস্তুৰে ফৰ্ম হৈছে সেইবিলাককে সিম্পলি কি বুলি কয় শিল বুলি কৈছে মানে পৃথিৱীৰ উপৰিভাগ গঠন হোৱা
পদাৰ্থবিলাককে শিল বুলি কৈছে পৃথিৱীৰ উপৰিভাগ গঠন হোৱা এটা শিলবিলাকটো বিভিন্ন ধৰণৰ হ'ব পাৰে হয় নে নহয় আমাৰ পৃথিৱীৰ উপৰিভাগ মানে আমি য'ত খুজকাহি ঘূৰি ফুৰিছো সেই অংশটো যিবিলাক পদাৰ্থৰে গঠিত হৈ আছে সেইবিলাককে শিল বুলি কৈছে দি আৰ্থ ক্ৰাষ্ট ইজ কম্প'জড অফ ৰক্স হয়নে পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো পৃথিৱীৰ খোলা বা ভূত্বক আৰু সেইবিলাকেৰে আমাৰ কি হৈছে সেইবিলাকে গঠিত শিলৰ দ্বাৰা গঠিত হৈছে অৰ্থাৎ যিবোৰ কঠিন পদাৰ্থৰে ভূত্বক গঠিত সেইবোৰকে সামগ্ৰিকভাৱে শিলা বুলি কোৱা হয় মানে কি হৈছে আমাৰ আৰ্থ ক্ৰাষ্টটো যোনবিলাক সলিড মেটেৰিয়েলছৰ দ্বাৰা ফৰ্ম হৈছে গোটা পদাৰ্থৰ দ্বাৰা সেই সলিড মেটেৰিয়েল বিলাককে কি বুলি কৈছে শিল বুলি কৈছে এতিয়া শিলবিলাকত বিশেষকৈ মণিক পোৱা যায় শিলবিলাক হৈছে মণিকেৰে গঠিত মিনাৰেলছ পোৱা যায় আৰু এই শিলবিলাকক মেইনলি তিনিটা ভাগত ভাগ কৰি থৈছে যোনবিলাক মিনাৰেলছ আছে মিনাৰেলছবিলাকক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰি থৈছে মিনাৰেলছ নহয় একচুৱেলি শিলবিলাকক তিনিটা ভাগত ভাগ কৰি থৈছে সেই তিনিটা হৈ গ'ল ইগনিয়াছ ৰক এটা হৈ গ'ল ইগনিয়াছ ৰক বা আগ্নেয় শিলা আৰু এটা হৈ গ'ল সেডিমেন্টাৰী ৰক গেদীয় শিলা আৰু এটা হৈ গ'ল মেটামৰফিক ৰক এই তিনিও ধৰণৰ শিলাৰ গঠন প্ৰক্ৰিয়া বেলেগ বেলেগ ধৰণৰ হয় আৰু সেই গঠন প্ৰক্ৰিয়াবিলাক আমি প্ৰত্যেকটো ক্ষেত্ৰতে পঢ়ি গৈ থাকিম এতিয়া তেতিয়া তোমালোকে গম পাই যাবা এতিয়া প্ৰথম আহিলে আমাৰ আগ্নেয় শিলা ইগনিয়াছ ৰকবিলাক ক'ৰ পৰা গঠন হৈছে জানানে যেতিয়া আমাৰ আৰ্থ ক্ৰাষ্টৰ তলৰ পৰা মেগমাবিলাক ওলাই আহে মানে ইণ্টেৰিয়ৰ অফ দা আৰ্থৰ পৰা মেগমাবিলাক ওলাই আহে সেই মেগমাবিলাক তলৰ পৰা ওপৰলৈ ভলকেনিক ইৰাপশ্যনৰ ফলতে হওক বা বিভিন্ন ধৰণৰ টেকটনিক মুভমেণ্ট বা ভূতাত্ত্বিক আন্দোলনৰ ফলত যেতিয়া তলৰ পৰা ওপৰলৈ ওলাই আহি সেইবিলাক প্ৰথমতে ওলাই আহোঁতে টেম্পাৰেচাৰ বহুত হাই থাকে তাৰ পাছত সেইবিলাক আহি কি হয় পৃথিৱীৰ উপৰিভাগত যেতিয়া জমা হয় সিহঁতে তাপবিলাক যেতিয়া এৰি দিয়ে সিহঁতৰ মাজত থকা টেম্পাৰেচাৰ ৰিলিজ কৰাৰ পিছত সিহঁতৰ কি হয় সিহঁতে সলিড হৈ যায় মানে সলিডিফাই হয় গোটা পদাৰ্থলৈ পৰিণত হয় আৰু সেই গোটা পদাৰ্থবিলাকে শিল হিচাপে পৰিণত হয় অৰ্থাৎ পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা ওলাই অহা মেগমাবিলাক বা লাভাবিলাক জমা হৈ যি শিল গঠন হৈছে সেইখিনিয়ে হৈছে আগ্নেয় শিল ইগনিয়াছ ৰকছ আৰ দোজ ৰকছ হুইচ আৰ from the magma of the interior of the earth মানে আমাৰ পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা ওলাই অহা মেগমা আৰু লাভাবিলাক লগ হৈ এই শিলবিলাক গঠন হৈছে এই শিলটোক কি বুলি কয় প্ৰাইমাৰী ৰকছ বা প্ৰাথমিক শিলা বুলিও কয় কি কাৰণে কোৱা হয় কাৰণ ই আৰ্থ ক্ৰাষ্টত প্ৰথমে সৃষ্টি হৈছিলে প্ৰাইমাৰী ৰক প্ৰথমে সৃষ্টি হোৱাৰ কাৰণে ইয়াক প্ৰাইমাৰী ৰক বা প্ৰাথমিক শিলা বুলি কৈছে ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে এই শিলাবিলাক হৈছে ৰেজিষ্টেণ্ট ইহঁতবিলাক হৈছে ৰেজিষ্টেণ্ট মানে ক্ষয়ৰোধী ফটকে ইয়াক কি কৰিব নোৱাৰে ইৰোচন কৰিব নোৱাৰে লগতে ইয়াৰ ক্ৰিষ্টেল আছে ভাঙি দিলে ই টুকুৰা টুকুৰ হৈ যাব আৰু ক্ৰিষ্টেল মানে ইয়াৰ কি ক্ৰিষ্টেল আৰু স্তৰবিহীন হৈ থাকে মানে ইয়াৰ কি নাথাকে লেয়াৰ নাথাকে ই শিলটো যদি ভাঙি দিয়া যায় তেন্তে ই লেয়াৰ বাই লেয়াৰ কেতিয়াও নহয় আৰু ইয়াতে কি হয় যোনবিলাক আমাৰ ইগনিয়াছ ৰক আছে ইগনিয়াছ ৰকবিলাকক যদি মৰিয়াই ভাঙি দিয়া হয় তেন্তে সৰু সৰু টুকুৰা ইহঁতে পৰিণত হৈ যায় যাক কোৱা হৈছে ক্ৰিষ্টেল বা স্ফটিক আকাৰ বেলেগ বেলেগ ধৰণৰ কিন্তু ইহঁতৰ কোনো লেয়াৰ নাথাকে ইহঁতে লেয়াৰ বাই লেয়াৰ জমা হৈ সিহঁতে সৃষ্টি নহয় কিন্তু সেডিমেন্টাৰী ৰক বা আমাৰ গেদীয় শিলাটো কিন্তু তৰপে সৃষ্টি হয় সেইটো কাৰণে তাত কি থাকে বিভিন্ন ধৰণৰ তৰপ দেখিবলৈ পোৱা যায় এতিয়া এই যে আগ্নেয় শিলাটোক আকৌ দুটা ভাগত ভাগ কৰিছে এটা হৈ গ'ল বহিৰ্ভেদী আগ্নেয় শিলা এক্সট্ৰুচিভ ইগনিয়াছ ৰক আৰু এটা হৈছে অন্তৰ্ভেদী আগ্নেয় শিলা ভলকেনিক ইৰাপশ্যন যেতিয়া হয় মেগমাবিলাক তলৰ পৰা ওপৰলৈ যেতিয়া ওলাই আহি বাহিৰত আমাৰ আৰ্থ ক্ৰাষ্টৰ ওপৰত যেতিয়া ঠাণ্ডা হৈ শিললৈ পৰিণত হয় ৰক ট্ৰান্সফৰ্মেশ্যন হয় তেতিয়া তাক কি বুলি কয় মানে যেতিয়া সেই মেগমাবিলাক কি হয়গে শিললৈ পৰিৱৰ্তন হয় বা টান হৈ গোটা হয় শিল হয়গে তেতিয়া সেইটোক কি বুলি কৈছে এক্সট্ৰুচিভ ইগনিয়াছ ৰক মানে বহিৰ্ভেদী আগ্নেয় শিলা মানে পৃথিৱীৰ উপৰিভাগত সৃষ্টি হোৱা আগ্নেয় শিলাবিলাকক বহিৰ্ভেদী আগ্নেয় শিলা বুলি কৈছে আমাইছানে মানে ইগনিয়াছ ৰক বিলাক যেতিয়া আমাৰ আৰ্থ ক্ৰাষ্টৰ ওপৰত আমাৰ আৰ্থ ক্ৰাষ্টৰ তলত নহয় আৰ্থ ক্ৰাষ্টৰ ওপৰত ফৰ্ম হ'ব তেতিয়া সেই ইগনিয়াছ ৰকবিলাকক ক'ব কি
এই এক্সট্ৰুচিভ ইগনিয়াছ ৰক বা বহিৰ্ভেদী আগ্নেয়শিলা আৰু যোনবিলাক কেতিয়াবা কি হয় মেগমাবিলাক তলৰ পৰা ওপৰলৈ ওলাই আহি থাকোতে ওপৰলৈ আহিব নোৱাৰি কেতিয়াবা কি হয় আৰ্থ ক্ৰাষ্টৰ তলতে সেইবিলাক ঠাণ্ডা হৈ গুট মাৰি যায় মানে সিহঁতে টেম্পাৰেচাৰটো ৰিলিজ কৰি টান হৈ পৰে আৰু টান হৈ পৰাৰ ফলত তাতে শিলৰ ৰূপত পৰিণত হয় আৰু তেতিয়া সেইবিলাকক কয় অন্তৰ্ভেদী আগ্নেয়শিলা বা ইন্ট্ৰুচিভ ইগনিয়াছ ৰক মানে আমাৰ আৰ্থ ক্ৰাষ্টৰ তলত থকাবিলাক হৈ গ'ল ইন্ট্ৰুচিভ ইগনিয়াছ ৰক আৰু আৰ্থ ক্ৰাষ্টৰ ওপৰত থকাবিলাক হৈছে এক্সট্ৰুচিভ ইগনিয়াছ ৰক তোমালোকৰ ইয়াৰ আগতে তোমালোকৰ যোনটো ইণ্টেৰিয়ৰ অফ দ্য আৰ্থ লেসনটো পঢ়াইছিলো পৃথিৱীৰ অন্তৰ্ভাগ তাত তোমালোকৰ কিছুমান বেথলিট লেপুলিট লেকলিটছ এইবিলাক যে পাইছিলো ডাইক সেইবিলাক হৈছে কি সেইবিলাক হৈছে আমাৰ এই অন্তৰ্গঠিত শিল বা ইন্ট্ৰুচিভ ইগনিয়াছ ৰক বা অন্তৰ্ভেদী আগ্নেয়শিলা সেইবিলাক তো এটো হৈ গল আমাৰ কি আগ্নেয়শিলা প্ৰকাৰ আগ্নেয়শিলাবিলাক প্ৰধানকৈ আমি কে প্ৰকাৰৰ পালো আগ্নেয়শিলাবিলাক পালো আমি দুই প্ৰকাৰৰ আৰু সেই আগ্নেয়শিলাবিলাকে কি হৈছে দুই ধৰণে গঠন হয় কিছুমান পৃথিৱীৰ উপৰিভাগত হয় আৰু কিছুমান পৃথিৱীৰ তলত হয় তোমালোকৰ ইংলিছ মিডিয়ামৰ বুকখনত ভালকে নাই তথাপিও যিখিনি আছে